নমস্কাৰ মই পংখীপ্ৰিয়া এই ভিডিঅ'টো যোৱা 11 তাৰিখ দেওবাৰৰে হয় গোটেই দিনটো অৰ্থাৎ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ব্যস্ততাৰে গ'ল প্ৰথমেই মই গৈছিলোঁ গায়নগাঁৱলৈ বুলি গায়নগাঁৱত অৱস্থিত নৃত্যাংগন কলা কেন্দ্ৰত মই বাৰ্ষিক পৰীক্ষাৰ পৰীক্ষক হিচাপে গৈছিলোঁ আৰু সেই বিদ্যালয়ৰ অধ্যক্ষা হৈছে শ্ৰী স্নিগ্ধা শইকীয়া তেখেতৰ ছাত্ৰ ছাত্ৰীসকলক অতি সুন্দৰকৈ নৃত্য শিক্ষা প্ৰদান কৰিছে যাৰ বাবে তেওঁলোকৰ তাত মই পৰীক্ষা ল'বলৈ গৈ এক সুন্দৰ অভিজ্ঞতা লাভ কৰিলোঁ তাৰ পৰা ঘৰলৈ আহি মই আকৌ ওলাই গ'লোঁ বিয়ালৈ বুলি মোৰ এগৰাকী ছাত্ৰী তাইৰ তুলনি বিয়া আছিলে সেইবাবে মই আকৌ বিয়া খাবলৈ বুলি ওলালোঁ বিয়াৰ পৰা উভতি অহা যথেষ্ট পলম হ'ল সেইবাবে মই অলপো সময় নষ্ট নকৰি পাছৰটো অনুষ্ঠানলৈ বুলি সাজু হ'লোঁ আমাৰ পাছৰটো অনুষ্ঠান আছিল তিয়কত য'ত মই অকলে নাই যোৱা আমাৰ নটবৰী কলাকুঞ্জৰ ছাত্ৰীসকলো মোৰ লগত গৈছিলে আমাৰ নৃত্য অনুষ্ঠানটি আছিলে তিয়কৰ শ্বহীদ স্মৃতি ৰাজহুৱা প্ৰেক্ষাগৃহত এই অনুষ্ঠানটো আয়োজন কৰিছিলে নৃত্যাঞ্জলি একাডেমীয়ে তেওঁলোকৰ 21 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান আছিলে তেওঁলোকে এই অনুষ্ঠানটোতে এগৰাকী নৃত্যশিল্পী তথা নৃত্যগুৰুক এক বিশেষ সন্মান প্ৰদান কৰে আৰু মই এই কথা জনাবলৈ পাই সুখী যে মই এই অনুষ্ঠানটোতে নৃত্যৰত্ন সন্মানেৰে সন্মানিত হ'লোঁ আৰু এই সন্মান প্ৰদান কৰাৰ বাবে নৃত্যাঞ্জলি একাডেমী তথা শ্ৰী অভিজিত বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ